নমস্কাৰ। প্ৰভু হনুমানৰ পাঠ বজ্ৰংবান সম্পৰ্কে দুআষাৰ আপোনালোকক কি বিধি আৰু বিধান মানি এই পাঠ কৰিব লাগে তাৰে ওপৰত দুআষাৰ কম বুলি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। নমস্কাৰ, মই ডিম্বেশ্বৰ বৰ্মন। আপুনি চাই আছে ডিবি মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। কথা হ'ল, বহু লোকে কমেণ্ট কৰি টেলিফোন কৰি সুধিছিল যে কি বিধি আৰু বিধান মানি আপোনাৰ বজ্ৰংবান ভাগ পাঠ কৰিব লাগে, এবাৰ আমাক জনাবচোন। আৰু প্ৰত্যেকজন ব্যক্তিকে এই কমেণ্টৰ পৰা ৰিপ্লাই দিয়াটো ইমান সহজ সধব নহয় বুলি ভাবি মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বজ্ৰংবান ভাগ পাঠ কৰিব লওঁতে আপুনি কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ধ্যান দিয়াটো অতি জৰুৰী। প্ৰথম কথাটো হৈছে, আপোনাৰ যেতিয়া একেবাৰে সংকটত আপুনি পৰিব, এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লেহে আপুনি এই বজ্ৰংবান ভাগ পাঠ কৰিব লাগে। কাৰণ বজ্ৰংবান ভাগত আপোনাৰ প্ৰভু শ্ৰীৰামক শপত দিয়াই যিহেতু আছে, বাৰে বাৰে আমি প্ৰভু শ্ৰীৰামক দোহাই আমি ইয়ালৈ তেওঁক এই সকলোবোৰ কথা তেওঁৰ লগত বাৰে বাৰে আমি তেওঁক নিমন্ত্ৰণ জনাব নোৱাৰোঁ আৰু বাৰে বাৰে আমি তেওঁক আহ্বান কৰিব নোৱাৰোঁ, সেই শক্তি আমাৰ নাই। সেয়েহে সম্পূৰ্ণ বিধি, মই যিখিনি বিধি আপোনালোকক জনাবলৈ লৈছোঁ, এইখিনি বিধি আপোনালোকে মানি এবাৰ বা দুবাৰ বা তিনিবাৰ, বৰ বেছি তিনিবাৰ আপুনি এই পাঠ কৰিব পাৰে, তাতকৈ অধিক আপুনি নকৰাটোৱেই মংগল বুলি বিবেচনা কৰা হয়। এতিয়া কথাটো হ'ল কি, প্ৰথমতে আপুনি কি কৰিব লাগিব? প্ৰথমতে আপুনি প্ৰভু ৰামচৰিত দৰবাৰ ফটো আপুনি আপোনাৰ গৃহত নিশ্চয় আছেই। সেই ফটোখন আপোনাক আনি প্ৰথমতে আপুনি শুদ্ধ জল, গৰু গাখীৰ, আপুনি গংগাৰ জল মিক্স কৰি সেই ফটোখন ধুনীয়াকৈ আপুনি ধুই ল'ব। পৰিষ্কাৰ পৰিচ্ছন্নতা কাপোৰ এখন লৈ সেই ফটোখন ধুই পিনি আপুনি মুচি তেওঁক পুনৰ আপোনাৰ স্থাপন কৰিব। ২ নম্বৰ কথাটো হ'ল কি, যদি আপোনাৰ ঘৰত পঞ্চমুখী হনুমানৰ ফটো বা বিগ্ৰহ আছে, এই ফটোভাগো আপুনি ধুনীয়াকৈ স্নান কৰি আপুনি দক্ষিণ মুখাকৈ আপুনি এই ফটোখন স্থাপন কৰিব। কৰি আপুনি তাতেও ধুনীয়াকৈ আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা কাপোৰ তেওঁক পৰিধান কৰাই আপুনি প্ৰভু শ্ৰীৰামক স্তুতি কৰি আপুনি বজ্ৰংবান ভাগ পাঠ কৰিব পাৰে। তাৰে আগতে আপুনি নৈবেদ্য হিচাপে ধৰি লওক ফুল, তুলসী, আপোনাৰ এঘটি পানী, গংগাৰ জল হ'লে ভাল। তাৰপিছত আপোনাৰ ঘি বা মিঠাতেলৰ চাকি জ্বলাই আপুনি ভোগ হিচাপে চেনি বা গুৰ, মিঠাই, আপোনাৰ কল, যি ধৰণে আপুনি ভাবে সেই ধৰণে তেখেতৰ আগত আপুনি ভোগ হিচাপে আগবঢ়াব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ 3 খিলা, 5 খিলা বা 7 খিলা পাণত ৰাম 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 লিখি তেওঁৰ সন্মুখত আপুনি মালা হিচাপতো আপুনি তেওঁক পৰিধান কৰাই দিব পাৰে বা আপুনি তেওঁৰ চৰণত আপুনি এনেকৈ ৰাখিব পাৰে। তেনেকৈ কৰি আপুনি বজ্ৰংবান ভাগ আপুনি পাঠ কৰিব পাৰে। এতিয়া কথাটো হ'ল কি, প্ৰভুৰ শ্ৰী ৰামৰ এই স্তুতি ভাগ কৰোঁতে আপুনি একান্ত মনেৰে তেওঁক স্তুতি কৰি এই বজ্ৰংবান ভাগ পাঠ কৰিব, যাতে আপোনাৰ যিখিনি আপুনি ভাবি তেওঁক এই বজ্ৰংবান ভাগ শুনাব। এই বজ্ৰংবান ভাগ পাঠ কৰোঁতে আপোনাৰ এনেকুৱা কিছুমান কথা হয়, খুব বেছি পলম নকৰি অনতি পলমে প্ৰভু শ্ৰী হনুমানে আপোনাৰ এই যিখিনি সংকট আছে, এই সংকট দূৰ কৰিবলৈ দৌৰি আহে। সেয়েহে আপুনি এই ভাগ প্ৰাৰ্থনা কৰোঁতে খুব মন সুস্থিৰ কৰি ৰাখি পাঠ কৰিব, নিশ্চয় উপকৃত হ'ব। আজিৰ এই ভিডিঅ'টোৰ পৰা আপুনি অকণমান হ'লেও উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আশা ৰাখিছোঁ প্ৰভু বজৰংবলীয়ে আপোনাক, আমাক সকলোকে কৃপাৰ দৃষ্টিৰে চাই যাওক। আৰু আপুনি আমাৰ চেনেলটোত যদি নতুন, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীৰাম, জয় বজৰংবলী, জয় হনুমান।